ভাড়াঘৰৰ মালিকৰ বাবে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভাড়া দিওঁতে সাৱধান হওক, 10 বাৰ ভাবক ভাড়া দিওঁতে। ভাড়াঘৰৰ মালিকত যাতে যিসকল লোকে ভাড়া লয় সেইসকলৰ যাতে মূল ঘৰ হৈ নপৰে, এনেদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল লোকে ভাড়া দিয়ে সেইসকল লোকৰ বাবে এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি জনাইছোঁ এটা ডাঙৰ খবৰ, যেটো যিসকল ভাড়াঘৰৰ মালিকসকললৈ হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান কৰিছে। যিসকল লোকে ঘৰ ভাড়া দিয়ে সেইসকল লোকৰ বাবে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে ভাড়া ঘৰ দিওঁতে সাৱধান হওক যাতে ভাড়া ঘৰটো যাতে তেওঁলোকৰ মূল ঘৰ হৈ নাযায়, আৰু ভাড়া ঘৰ দিওঁতে 10 বাৰ চিন্তা কৰক, এনেদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰক, অচিনাকি লোকক বিক্ৰী নকৰিব। মাটি আমাৰ স্বজাতিৰ লোকক বিক্ৰী কৰিম, আৰু অচিনাকি লোকৰ ওপৰত মাটি বিক্ৰী নকৰে আমাৰ জাতিটো বাচি থাকিব। এনেদৰে এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে, যিহেতু অধিকাংশ লোকে ঘৰত ভাড়া দিয়া ৰাখে, আৰু সেইসকল লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ, যিহেতু ভাড়াঘৰৰ মালিকসকলৰ বাবে বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাড়াঘৰ মালিকসকলক কৈছে যে ভাড়া দিওঁতে সাৱধান হওক, আৰু ভাড়া দিওঁতে 10 বাৰ ভাবি লওক, যিহেতু সাৱধান হওক যাতে ভাড়া ঘৰটো যাতে ভাড়াতীয়াৰ বাবে মূল ঘৰ হৈ নাযায়। যদি মাটি বিক্ৰী কৰে তেন্তে 100 বাৰ চিন্তা কৰক, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। আমাৰ স্বজাতিৰ লোকক বিক্ৰী কৰিম, আৰু অচিনাকি লোকৰ ওপৰত মাটি বিক্ৰী নকৰে আমাৰ জাতিটো বাচি থাকিব। এতিয়া এনেদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰবাৰ সেই খবৰ জনাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ভাড়া দিয়া মালিকৰ বাবে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 10 বাৰ চিন্তা কৰক, ভাড়া দিয়া নামত সাৱধান হওক ভাড়া দিয়াত, যাতে ভাড়া দিয়া লোকৰ বাবে সেই ঘৰটো মূল ঘৰ হৈ নাযায়। এতিয়া এনেদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। মই এটাই কথা কম, মই হাতজোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম, মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে। আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম। যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ, আমি জাতিটো বচাব পাৰিম। কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ, দুইটা একেলগে নাযাব। ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব। কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায়। যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতে 10 বাৰ চিন্তা কৰিম, আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম, আমাৰ জাতিটো সুৰক্ষিত হ'ব। এইটো এটা ভুল বুজাবুজি। দিলীপ শইকীয়াই তেনেকে কোৱা নাছিল। ইলেকশ্যন আছিল কাৰণে কথাটো মানুহে ডাঙৰ কৰি আছে। বিজেপিয়ে ট্ৰাইবেল জনজাতি লোকৰ সুৰক্ষাৰ বাবে যিমান কাম কৰিছে আগত কোন চৰকাৰে কৰিছিল? বিজেপিয়ে আজি সকলো অঞ্চলতে জনজাতীয় লোক বুলি ক'লে আমি প্ৰথম। মই এটাই কথা কম, মই হাতজোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম, মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে। আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম। যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ, আমি জাতিটো বচাব পাৰিম। কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ, দুইটা একেলগে নাযাব। ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব। কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায়। যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতে 10 বাৰ চিন্তা কৰিম, আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম, আমাৰ জাতিটো সুৰক্ষিত হ'ব। এইটো এটা ভুল বুজাবুজি। দিলীপ শইকীয়াই তেনেকে কোৱা নাছিল। ইলেকশ্যন আছিল কাৰণে কথাটো মানুহে ডাঙৰ কৰি আছে। বিজেপিয়ে ট্ৰাইবেল জনজাতি লোকৰ সুৰক্ষাৰ বাবে যিমান কাম কৰিছে আগত কোন চৰকাৰে কৰিছিল? বিজেপিয়ে আজি সকলো অঞ্চলতে জনজাতীয় লোক বুলি ক'লে আমি
প্ৰথম মই এটাই কথা কম, মই হাতযোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম, মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে। আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম। যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ, আমি জাতিটো বচাব পাৰিম। কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় আই অসমো কৈ থাকোঁ, দুইটা একেলগে নাযাব। ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব। কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায়। যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতে 10 বাৰ চিন্তা কৰিম আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম, আমাৰ